আটক হৈছে শ্যামকানু মহন্তক আটক কৰিছে ছিংগাপুৰ আৰক্ষীয়ে আৰু কিছু সময়ৰ আগতে আটক কৰা হৈছে শ্যামকানু মহন্তক ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিছে শ্যামকানু মহন্তক। এই সন্দৰ্ভত আমি অধিক জনাব। এই মুহূৰ্তত শ্যামকানু মহন্ত আটক হৈছে আৰু শ্যামকানু মহন্তক এই মুহূৰ্তত ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিছে। আপোনাৰ তাত কি কি তথ্য এই মুহূৰ্তত আপুনি লাভ কৰিছে, কি ক'ব অসমবাসী ৰাইজক? প্ৰথমে আমি আমাৰ দৰ্শকসকলক নমস্কাৰ জনাইছো আৰু এই মুহূৰ্তত আচলতে যি সময়তে ৰাজ্যবাসী আবেগিক হৈ আছে, আচলতে বৰ্তমান শাৰদীয় দুৰ্গা উৎসৱৰ বতৰ আৰু এই বতৰত এই শাৰদীয় যি উৎসৱৰ যি মাদকতা সেইখিনি অসমত নাই বুলিয়েই ক'ব লাগিব। তেনে সময়ত আহিছে জুবিন অনুৰাগীৰ কাৰণে এক ডাঙৰ খবৰ। কিছু সময় আগতে ছিংগাপুৰ আৰক্ষীয়ে আচলতে শ্যামকানু মহন্তক আটক কৰিবলৈ সক্ষম হৈছে। এই সময়ত ৰাইজে দাবী উত্থাপন কৰিছিল, জুবিন অনুৰাগীয়ে ন্যায় প্ৰদানৰ কাৰণে জুবিনক দাবী উত্থাপন কৰিছে আৰু সেই দাবীক পূৰ্ণ সমৰ্থন জনাই আৰক্ষীয়ে ইতিমধ্যে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু আমি এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো আমি জনাব বিচাৰিছো আমাৰ দৰ্শকসকলক। আচলতে শ্যামকানু মহন্তই কিছু সময় আগতে এটা পোষ্ট কৰিছিলে, সামাজিক মাধ্যমত লিখিছিলে, চৰ্দাৰ ৰাইজ মই আহি আছো সোনকালে। ইতিমধ্যে পুলিচক জনাইছো, চৰকাৰ প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগিতা কৰি মোৰ লুকুৱাই একো নাই। SIT সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম। অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হওক, তন্নতন্নকৈ সকলো দিশ সকলো কথা অনুসন্ধান হওক। ৰাইজৰ হিয়াৰামটো মোৰ অতি মৰমৰ জুবিনৰ মৃত্যুৰ লগত জড়িত সকলোখিনি কথা ভালদৰে। আপুনি কিবা তথ্য পাইছে নেকি যে কেতিয়া অসমৰ SIT কেতিয়া ল'ব গৈ ছিংগাপুৰৰ পৰা কেতিয়া আনিব? শ্যামকানু মহন্ত কিবা তথ্য লাভ কৰিছে নেকি বৰ্তমানলৈকে? আপুনি কিবা তথ্য লাভ কৰিছে? শ্যামকানু মহন্ত এই পোষ্টটো কৰিছিলে আৰু পোষ্ট কৰাৰ পিছতেই আচলতে সেই ডাঙৰ খবৰটো আহিছে যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু আমাৰ অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী তেওঁ কৈছিলে যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক ট্ৰেক কৰা হৈছে, কিছু সময় পিছতে গ্ৰেপ্তাৰ হ'ব। আৰু সেই খবৰটো ইতিমধ্যে আহি পৰিছে যে শ্যামকানু মহন্তক ছিংগাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু SIT তেওঁক হয়তো আমাৰ অসমতে লৈ আহিব। তেওঁ যিহেতু গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰৰ পিছতে ৰাজ্যবাসী কিছু সময়ৰ কাৰণে হলেও এটা আত্মসন্তুষ্টি পাইছে বুলি আমি ক'ব লাগিব। আমি কেৱল সাংবাদিক হিচাপে নহয়, জুবিন অনুৰাগী হিচাপে কিছু মুহূৰ্তৰ কাৰণে আমি কিছু এটা আত্মসন্তুষ্টি পাইছো বুলি আমি দৰ্শকসকলক জনাব বিচাৰিছো। আচলতে ছিংগাপুৰৰ পৰা হয়তো তেওঁক অসমলৈ লৈ অহা হ'ব আৰু অসমত আনি SITয়ে তেওঁক জেৰা চলাব। আৰু অসমৰ কোন জিলালৈ আনিব কিবা তথ্য পাইছে নেকি? অসমৰ কোন জিলালৈ আহিব? যিহেতু অসমৰ পৰিস্থিতি বৰ্তমান খুবেই ঠিক নহয় বুলি আমি ক'ব পাৰো, কাৰণ জুবিন অনুৰাগীসকল আবেগিক হৈ আছে। আচলতে কোনখন জিলালৈ অনা হ'ব বা SIT কোনখন জিলাত আনি তেওঁলোকক জেৰা কৰিব, কিবা তথ্য লাভ কৰিছে নেকি? হয়, আচলতে এই খবৰ আমাৰ ওচৰত নাই, কিন্তু যিহেতু অসমৰ পৰিৱেশ বিশেষ এটা সুস্থ বুলি ক'ব নোৱাৰি, জুবিন অনুৰাগীসকল এই মুহূৰ্তলৈকে আবেগিক হৈ আছে। আৰু সেইকাৰণে আমি অসম আৰক্ষীক বা অসম চৰকাৰক আমি উচ্চ পৰ্যায়ৰ যি তদন্ত আছে সেই তদন্ত প্ৰক্ৰিয়া কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। আৰু SIT নিশ্চয়কৈ ইতিমধ্যে আপোনালোকে দেখিছে যে SITয়ে শ্যামকানু মহন্তই হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক তেওঁলোকৰ ঘৰত তালাচী চলাইছে আৰু ইতিমধ্যে তেওঁলোকে অনুসন্ধান চলাই আছে। আৰু এই মুহূৰ্তত যিহেতু শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে কিছু সময় আগতে, নিশ্চয়কৈ ইয়াৰ পৰা জুবিন হত্যাকাণ্ডৰ যি ৰহস্য সেইখিনি উৎঘাটন হৈ পৰিব আৰু কেনেকৈ হত্যা কৰা হৈছিলে বা গোটেই কথাখিনি হত্যা নে। এই মুহূৰ্তত দেখিবলৈ পাইছো আমি যে জুবিন অনুৰাগীসকলে ভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইয়াৰ মাজতে জুবিনৰ পত্নী গৰিমা শইকীয়াই আজি দিনৰ ভাগত এটা মন্তব্য আগবঢ়াইছিলে যেন তেওঁৰ স্বামীক যেন তেওঁলোকে লাইফ জেকেট দিয়া নাই বা ভিন্ন ধৰণৰ অভিযোগ তুলি আচলতে কৈছিলে। কিবা কি ক'ব আপুনি? হয়, আচলতে ইয়াতে যি সময়ত দেখা গৈছিলে প্ৰায় এসপ্তাহ পাৰ হোৱাৰ পিছতো জুবিন গাৰ্গৰ যিগৰাকী আমাৰ বৌৱে গৰিমা শইকীয়াই কোনো ধৰণৰ গোচৰ দিয়া নাছিলে, কিন্তু দুদিন পূৰ্বে তেওঁ এজাহাৰ দাখিল কৰিছে আৰু সেই এজাহাৰ দাখিল কৰাৰ পিছত তেওঁ কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। আৰু শেহতীয়াকৈ আজিৰ দিনটোত তেওঁ কিছুমান মন্তব্য প্ৰদান কৰিছিল যে তেওঁ কৈছিলে যে পানী আৰু জুইৰ পৰা আঁতৰত থব লাগে। বিষয়টো সিদ্ধাৰ্থ শৰ্মাই জানিছিল, কিন্তু তেওঁ যিহেতু কৈছে যে পানী আৰু জুইৰ পৰা জুবিন গাৰ্গক আঁতৰাই ৰাখিব লাগে, সেই কথাটো সিদ্ধাৰ্থই জানিও কি কাৰণে তেওঁক পানীত সাঁতুৰিব দিয়া হৈছিলে, সাগৰত সাঁতুৰিব দিয়া হৈছে, সেইটো এটা ৰহস্যৰ বিষয়। গতিকে নিঃসন্দেহে গৰিমা গাৰ্গৰ যি মন্তব্য সেই মন্তব্যই বহু কথা আচলতে বুজাবলৈ সক্ষম হৈছে। আৰু তেওঁ আন এটা কথা কৈছিল যে জুবিন গাৰ্গ বহু ষ্ট্ৰং আছিল, মোকো সদায় ষ্ট্ৰং হবলৈ শিকাইছিল। এই কথাটোৰ পৰা আমি অনুমান কৰিব পাৰি আচলতে জুবিন গাৰ্গ যদিও শাৰীৰিকভাৱে অসুস্থ কিন্তু তেওঁৰ মনোবল বৰ শক্তিশালী আছিলে। আৰু সেইকাৰণে হয়তো নিশ্চিতকৈ আপোনাক ধন্যবাদ জনাইছো। পুনৰবাৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম। আৰু এই মুহূৰ্তত আমি অসমবাসী ৰাইজক জনাইছো যে শ্যামকানু মহন্তক এই মুহূৰ্তত আটক কৰা হৈছে। ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিছে আৰু কিছু সময়ৰ পিছতে হয়তো ভাল খবৰটো অসমলৈ আহিব। আচলতে অসমৰ SITয়ে নিজৰ জিম্মাত ল'ব।